যোৱা 10 মাহৰ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক বা তেওঁৰ পাকিস্তান প্ৰীতি আৰু পাকিস্তানৰ এজেণ্ট হিচাপে তেওঁ কাম কৰাৰ কথা যেতিয়া প্ৰথমবাৰৰ কাৰণে উদঙাই দিছিলে, তেতিয়া কংগ্ৰেছৰ সদস্য, কংগ্ৰেছৰ সমৰ্থক, কংগ্ৰেছৰ শুভাকাংক্ষীসকল জাঙুৰ খাই উঠিছিলে। কিন্তু সেই ঘটনাৰ 10 মাহৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিনে চৰকাৰী এজেঞ্চিৰ দ্বাৰা, বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা এই বিষয়টো অনুসন্ধান কৰোৱাই যেতিয়া তাৰ সম্পূৰ্ণ তথ্যখিনি আজি এখন সংবাদমেল যোগে ৰাইজৰ জ্ঞাতাৰ্থে, দেশৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে যেতিয়া প্ৰকাশ কৰিলে ৰাজহুৱাভাৱে, সেই কথাই দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত এই গৌৰৱ গগৈ নামৰ ব্যক্তিজনে, ৰাজনীতিবিদজনে যি ভাবুকিৰ সৃষ্টি কৰিছে, সেই ভাবুকি আজি প্ৰকট হৈ উঠিলে। দেশৰ আভ্যন্তৰীণ সুৰক্ষা বা আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো আমাৰ কাৰণে অতিশয় স্পৰ্শকাতৰ বিষয়। তেনেকুৱা এটা বিষয়ৰ লগত কেতিয়াও কোনো ধৰণৰ আপোচ বা মীমাংসা হোৱাটো উচিত নহয়। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ লগত যি সম্পৰ্ক, কাৰণ পাকিস্তান আমাৰ এখন শত্ৰু দেশ, শত্ৰু ভাৱাপন্ন দেশ, এই শত্ৰু ভাৱাপন্ন দেশখনৰ লগত তেওঁলোকৰ যিটো মধুৰ সম্পৰ্ক, আৰু বিশেষকৈ তেওঁ আৰু তেওঁৰ পত্নীয়ে পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰাৰ যিখিনি প্ৰমাণ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পানী নসৰকাকৈ ব্যাখ্যা কৰিলে, সেই কথাই এই গৌৰৱ গগৈ নামৰ কংগ্ৰেছৰ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ যি দেশদ্ৰোহী কাৰ্যকলাপ, সেয়া ৰাজহুৱাভাৱে দেখুৱাই দিছে। আমি যোৰহাটৰ ভোটাৰ, আমি যোৰহাটৰ ৰাইজ, আমি যোৰহাটৰ নাগৰিক। আজি ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানত যোৰহাটৰ হাজাৰ হাজাৰ লোক এনেদৰে ৰাজপথলৈ ওলাই আহিছে। গৌৰৱ গগৈয়ে ৰাজহুৱা জীৱন ত্যাগ কৰিব লাগে, কাৰণ ব্যক্তিগত সম্পদ, ব্যক্তিগত জীৱন আৰু ৰাজহুৱা জীৱনত থকা মানুহৰ ব্যক্তিগত জীৱন বুলি বেলেগ বিষয় নাথাকে, এয়া স্বচ্ছ আৰু নিকা হ'ব লাগে। গৌৰৱ গগৈৰ দেশদ্ৰোহী কাৰ্যকলাপ ইতিমধ্যে ৰাজহুৱা হৈছে, ইতিমধ্যে মুকলি হৈছে, এয়া জল পটকৈ ওলাই পৰিছে। গতিকে গৌৰৱ গগৈয়ে ৰাজহুৱা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব লাগে। যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে এই যিখিনি অভিযোগ সেইখিনি মিছা প্ৰমাণিত নহয়, তেতিয়ালৈকে গৌৰৱ গগৈয়ে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিব লাগে, ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে। কাৰণ গৌৰৱ গগৈৰ দৰে এনেকুৱা ব্যক্তি যেতিয়ালৈকে ভাৰতীয় ৰাজনীতিত থাকিব, অসমৰ ৰাজনীতিত থাকিব, আমাৰ অসমৰ আভ্যন্তৰীণ নিৰাপত্তা, ভাৰতবৰ্ষৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সুৰক্ষা কেতিয়াও সুৰক্ষিত নহয়। সেইকাৰণে আজি এনেদৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানত আজি যোৰহাটৰ হাজাৰ হাজাৰ ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত, গৌৰৱ গগৈৰ ৰাজহুৱা জীৱন ত্যাগ কৰাৰ দাবীত। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছত জাতিদ্ৰোহী গৌৰৱ গগৈৰ কাম কাজক লৈ আমি প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন যোৰহাটবাসী বা প্ৰত্যেকজন ভাৰতীয় যথেষ্ট চিন্তিত হৈ পৰিছে। কাৰণ তেওঁ পাকিস্তানলৈ কিমানবাৰ গৈছিলে, বা তেওঁৰ পত্নীয়ে পাকিস্তানৰ লগত যোনটো সম্পৰ্ক আছিলে, শ্বেখ তাকিব হাছানৰ লগত তেওঁ সম্পৰ্ক আছিলে, এজন পাকিস্তানৰ যি দেশদ্ৰোহী কাম কাজত তেওঁ লিপ্ত আছিলে, তেওঁ বহুখিনি তথ্য প্ৰদান কৰিছিলে সেইজন পাকিস্তানৰ নাগৰিকক। গতিকে এইটো খুব চিন্তনীয় বিষয়। আৰু আপোনালোকে জানে যে পাকিস্তানখন আমাৰ এখন শত্ৰু দেশ। গতিকে এনেকুৱা শত্ৰু এখন দেশৰ লগত যদি মিতিৰালি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, আৰু তাৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিবই লাগিব। গতিকে আমি আজি যোৰহাটৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে, ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী যোৰহাটবাসী ৰাইজ ওলাই আহিছে যে যোৰহাটৰ সাংসদগৰাকী এনেকৈ দেশদ্ৰোহী কাম কাৰ্য কেতিয়াও যোৰহাটৰ ৰাইজে সমৰ্থন, সমগ্ৰ ভাৰতবৰ্ষইটো সমৰ্থন বা অসমবাসীয়ে নকৰে, কিন্তু যোৰহাটৰ সাংসদগৰাকী এনেকুৱা দেশদ্ৰোহী কাৰ্যকলাপ কেতিয়াও যোৰহাটবাসী ৰাইজে কেতিয়াও তাৰ আজি প্ৰমাণ কৰি যে স্বতঃস্ফূৰ্তভাৱে যোৰহাটবাসী ৰাইজ আজি ওলাই আহিছে।